এইবাৰ ইণ্ডিয়াৰ লগতে আমাৰ গোটেই অসমবাসী ৰাইজলৈ এটা মেডেল আজৰি আনিব পাৰে এছিয়ান চেম্পিয়নশ্বিপ বা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ পৰা। আমি তাৰপিছত তেখেতসকলক আৰু এটা সম্বৰ্ধনা জনাম অনুষ্ঠানত। যেহেতু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টুৰ্ণামেণ্ট হ'ব, গতিকে এছিয়ান বা ৱৰ্ল্ড লেভেল, গতিকে অভিয়াছলি পৰ্যায়খন টাফ হ'ব, গতিকে তেখেতসকলক কিদৰে প্ৰস্তুত কৰিব? হয়, আমি খুব কঠোৰ পৰিশ্ৰম কৰি আছোঁ, খেলুৱৈসকলে খুব কঠোৰ পৰিশ্ৰম কৰি আছে, অনুশীলন কৰি আছে। আৰু কোনোবা খেলুৱৈৰ নিৰ্ভৰৰ ইভেন 6 ছেমৰ এক্সামৰ পিছদিনাখনে তেখেতসকলৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিলে প্ৰেচিডেণ্টত। তাৰপিছত তেখেতসকলে কঠোৰ পৰিশ্ৰম আগবঢ়াইছে আৰু আশা কৰিছোঁ তেখেতসকলে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কিবা আহ্বান জনাব নেকি, যিহেতু আৰ্থিক অৱস্থাটো শেষ কৰি যে ফুটবল খেলিব যাব ইচ্ছুক? চৰকাৰক এটা আহ্বান জনাইছোঁ যাতে উঠি অহা খেলুৱৈসকলক তেখেতসকলে অকণমান সহায় সহযোগিতা আগবঢ়ায়, কাৰণ এখন এছিয়ান চেম্পিয়নশ্বিপ জইনিঙৰ ক্ষেত্ৰত বা ৱৰ্ল্ড চেম্পিয়নশ্বিপ এখনত জইনিঙৰ ক্ষেত্ৰত বা ট্ৰেভেলিঙৰ ক্ষেত্ৰত বহুত কষ্টৰ কথা আহি পৰে বা ফুড বা তেনেকুৱা ধৰণৰ বহুতখিনি কথা আহি পৰে। গতিকে তেখেতসকলক জুন মাহৰ 6-7-8 তাৰিখে ধুলীয়াজানত ৪ৰ্থতম সৰ্বভাৰতীয় পৰ্যায়ৰ আৰ্ম ৰেছলিং কম্পিটিশ্যন অনুষ্ঠিত হৈছিলে। তাত আমাৰ ইভলিউশ্যন দ্য পাৱাৰ জিমৰ 5গৰাকীকৈ খেলুৱৈয়ে প্ৰতিযোগিতা আগবঢ়াইছিলে। তাৰে 3গৰাকী খেলুৱৈয়ে চেম্পিয়ন অফ দি চেম্পিয়নৰ কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। নিশা দাস তেখেতে মাষ্টাৰ্ছ কেটেগৰীত চেম্পিয়ন অফ দি চেম্পিয়ন, ছিনিয়ৰ ওমেন কেটেগৰীত নিলোফাৰ আহমেদ চেম্পিয়ন অফ দি চেম্পিয়ন আৰু দেশিতা হাজৰিকা আমাৰ উদ্যোগত তেখেতৰ তত্বাৱধানত যিখিনি তেখেতে আয়োজন কৰিছে, গতিকে এইটো এটা আমাৰ এটা স্বাভিমান, আমাৰ অসমৰ স্বাভিমান তাত সোমাই আছে। দেখাত বস্তুটো সৰু, কিন্তু সৰু হৈ থকা নাই। যিহেতু পাঞ্জা খেলাৰ আমাৰ অসমৰ খেলুৱৈসকলে যিহেতু বাহিৰলৈ গৈ আছে আৰু যাব আৰু ইতিমধ্যে কেইবাটাও খেলা খেলি আহিছে। গতিকে আজিৰ প্ৰেছ ক্লাবৰ উদ্দেশ্য এইটোৱেই হ'ল যে তেওঁলোকক আমি বাহিৰত খেলাৰ 2-3টা ডেট আপোনালোকক ক'লে, তাৰ কাৰণে আমি অভিনন্দন জনালোঁ। 2 নম্বৰ হ'ল তেওঁলোকে যে খেলি আছে, তেওঁলোকৰ যিটো প্ৰেৰণা